নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই 1 লাখ টকা জমা কৰা বক্স এটা দেখাম দেই। আপোনালোকে ল'লেনে? মই প্ৰায় লৈ ল'লোঁ। ইয়াত দেখিছেনে 1 লাখ টকা জমা কৰা বক্স, য'ত লিখিছে স্মল এমাউণ্ট বিকাম বিগ ছেভিং। আৰু ইয়াত পূৰা লাইন বাই 100, 200, 500 এনেকৈ লাইন বাই লাই দিয়া আছে। আপুনি 100 টকা থ'লে 100ত মাৰ্ক কৰিব, 200 টকা থ'লে 200ত মাৰ্ক কৰিব, এনেকৈ কৰি মাৰ্ক কৰিব পাৰিব মাৰ্কাৰ নাইবা কলমেৰে দি। এই বক্সটো কাৰ্ডবৰ্ডৰে বনোৱা হয়। কাৰ্ডবৰ্ডটো ভাল কোৱালিটিৰে হয়, হেভি হয়, ঠিক ঠাক আছে। বৰ বেছি ডাঙৰ নহয়, বৰ বেছি সৰুও নহয়। মই এই বক্সটো আনিছিলোঁ মেছ'ৰ। আপোনালোকেও ল'ব পাৰে, ঠিক আছে কোৱালিটি। খালি 1 লাখ টকা জমা হয়নে নহয় তাকে ক'ব পৰা নাই দেই। ঘৰতে 1 লাখ টকা জমা কৰা এটা বক্স, আৰু যিটো আমাৰবিলাক মানুহৰ কাৰণে সহজে সম্ভৱ নহয় বাৰু। তথাপিও আনিছোঁ আৰু দেখাক দেখি, ট্ৰেণ্ডিঙত চলি আছে। পালোঁ আৰু লৈ থৈ দিলোঁ, আৰু অৰ্ডাৰ দি দিলোঁ, পালেহি। আপোনালোককো দেখাই দিছোঁ আৰু কেনে লাগিছে জনাব। মোৰতো ভালে লাগিছে বাৰু। এবাৰহে বাৰু 1 লাখ টকা জমা কৰিহে এৰিম নে কি কয় ৰাইজ? খালি আপোনালোকেও সহায় যোগ কৰিব। 1 লাখ টকা যে ফুল হয় যেন এই বক্সটোত। কিন্তু এইটো এটা কথা কয়, আপোনালোকে এইটো যদি অৰ্ডাৰ দি পিনে ঘৰত পইচা জমা কৰোঁ বুলি ভাবে, লকাৰ নহ'লে শ্ব'কেছত থ'ব লাগিব, নহ'লে বা এইবিলাকত দি দৰ্জাকেইখনেদি পঁইতাচোনী সোমাই গোটেইখিনি খাই পেলাই দিব। কাৰণ যিহেতু ইয়াত কাগজৰ পইচাই সোমাব, সেইকাৰণে ছেফটিৰ কাৰণে। থেংক ইউ।